20খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 91টা লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ সামৰণি। অসমৰ 5টা লোকসভা সমষ্টিত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত বিয়লি 3 বজা পৰ্যন্ত 59%ৰো অধিক ভোটাৰৰ ভোটাধিকাৰ সাব্যস্ত। বিভিন্ন সমষ্টিত ৰাজনৈতিক দলৰ ৰথী মহাৰথীৰ ভোটদান। পৰৱৰ্তী পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ। অসমৰ কেন্দুকোনা আৰু শিলচৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ। নিৰ্বাচন আয়োগৰ অভিযানত সমগ্ৰ দেশতে 2000 কোটি টকাৰো অধিক অবৈধ সুৰা, নিচাযুক্ত সামগ্ৰী আৰু নগদ ধন জব্দ। আৰু জয়পুৰত আজি নিশা 8 বজাত ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজৰ IPLৰ এখন খেল। নমস্কাৰ, সন্ধিয়াৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া বিতং বাতৰি। 20খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 91টা লোকসভা সমষ্টিত আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। লোকসভাৰ লগতে অন্ধ্ৰপ্ৰদেশ, ছিকিম, অৰুণাচল প্ৰদেশ আৰু ওড়িশাৰ মুঠ 147টা বিধানসভা সমষ্টিৰ ভিতৰত 28টা সমষ্টিৰ বাবেও ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰে আন ৰাজ্যৰ সমষ্টিসমূহত পুৱা 7 বজাত আৰম্ভ হোৱা ভোটগ্ৰহণৰ সন্ধিয়া 7 বজাত সামৰণি পৰিব। অসম আৰু উত্তৰ পূৰ্বাঞ্চলত বিয়লি 5 বজাত ভোটগ্ৰহণৰ সামৰণি পৰিছে। অন্ধ্ৰপ্ৰদেশৰ 25, তেলেংগানাৰ 17, উত্তৰ প্ৰদেশৰ 8, অসম আৰু উত্তৰাখণ্ডৰ 5, বিহাৰ আৰু ওড়িশাৰ 4, জম্মু কাশ্মীৰ, পশ্চিমবংগ, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ 2, ছত্তীশগড়, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা, আন্দামান নিকোবৰ আৰু লক্ষদ্বীপৰ এটাকৈ সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত অসমৰ 5টা লোকসভা সমষ্টিৰ বাবে আজি শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সামৰণি পৰে। যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ, কলিয়াবৰ আৰু তেজপুৰ লোকসভা সমষ্টিত পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণৰ বিয়লি 5 বজাত সামৰণি পৰে। এতিয়ালৈকে কোনো ঠাইৰ পৰা কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ বাতৰি অহা নাই। দিনৰ 3 বজা পৰ্যন্ত ৰাজ্যখনত গড় হিচাপত 59.46% ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 75 লাখ ভোটাৰে 41 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত মৰাণৰ সাহিত্য সভা ভৱনৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে। ভোটদান কৰাৰ পিছত তেওঁ সাংবাদিকৰ আগত কয় যে নৰেন্দ্ৰ মোদী দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ব। উন্নয়ন, ভাতৃত্ববোধ, শান্তি আৰু দেশৰ সুৰক্ষাৰ বাবে অসমকে ধৰি দেশৰ ভোটদাতাই নৰেন্দ্ৰ মোদীৰ সমৰ্থনত ভোটদান কৰিব। বিজেপি চৰকাৰে বিগত 5 বছৰৰ ভিতৰত অসমত বহুতো উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰিছে বুলি তেওঁ উল্লেখ কৰে। আৰু নিৰাপত্তাৰ স্বাৰ্থত দ্বিতীয়টো কাৰ্যকালৰ বাবে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে শাসনৰ গাদীত অধিষ্ঠিত কৰাৰ নিমিত্তে ইতিমধ্যে সিদ্ধান্ত লৈছে। কলিয়াবৰ লোকসভা সমষ্টিৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া দুপৰীয়া পৰ্যন্ত শান্তিপূৰ্ণভাৱে অতিবাহিত হয়। কলিয়াবৰ সমষ্টিৰ অগপ প্ৰাৰ্থী মণিমাধৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই তেলিয়াগাঁও ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে। বিধায়িকা আঙুৰলতা ডেকাই বটদ্ৰৱাৰ কপাহেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে। যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ নিৰ্বাচনী জিলাৰ 506 নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত আজি পুৱাৰে পৰা ভোটদাতাসকলৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয়। এই সমষ্টিত মুঠ 8গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। যোৰহাট সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁয়ে থাওৰা সমষ্টিৰ অন্তৰ্গত 54 নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত আৰু বিজেপি দলৰ প্ৰাৰ্থী তপন গগৈয়ে সোণাৰীৰ নগাহাট হাইস্কুলৰ ভোট কেন্দ্ৰত ভোটদান কৰে। লখিমপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত ইভিএমৰ বিসংগতিৰ বাবে পুৱা 7 বজাৰ পৰিৱৰ্তে আধা ঘণ্টা পলমকৈ ভোটগ্ৰহণ হয়। নাওবৈচাৰ এটা ভোটগ্ৰহণ কেন্দ্ৰতো ইভিএমৰ বিসংগতি পৰিলক্ষিত হয়। বিজেপি দলৰ লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই পুৱাৰ ভাগতে ধেমাজি ভোট কেন্দ্ৰত ভোটদান কৰে। যোৰহাট লোকসভা সমষ্টিৰ বাবে ডিচিবি গাৰ্লছ হাইস্কুলত স্থাপন কৰা ভোট কেন্দ্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু সাংসদ গৌৰৱ গগৈয়ে পুৱাৰ ভাগতে ভোটদান কৰে। সাংসদ কামাখ্যা প্ৰসাদ তাছাই দুলীয়াগাঁও নপমুৱা প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত ভোটদান কৰে। তেজপুৰ লোকসভা সমষ্টিৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসে আজি ৰঙাপৰা বিধানসভা সমষ্টিৰ এটা ভোট কেন্দ্ৰত
আৰু কংগ্ৰেছ প্ৰাৰ্থী MGVK ভানুৱে তেজপুৰৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে। লোকসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বৃহৎ হাৰত ভোটদান সাব্যস্ত কৰিবলৈ মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰাই ভোটদাতাসকলক আহ্বান জনাইছে। তেওঁ কয় যে প্ৰতিজন ভোটদাতা বিশেষকৈ প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ লাভ কৰাসকলে উৎসাহ উদ্দীপনাৰে দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত আস্থা ৰাখি ভোটদান কৰিলেহে আয়োগৰ স্বপ্ন বাস্তৱত পৰিণত হ'ব। ভোটগ্ৰহণ কেন্দ্ৰসমূহত পৰ্যাপ্ত খোৱা পানীকে ধৰি বিভিন্ন সুবিধা প্ৰদান কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। पहला चरण प्रारंभ हो रहा है। आप सबसे मेरी विनम्र निवेदन है कि आप अपने सब कामों को करते हुए भी बीच में इतना समय निकालें कि जाके अपना मतदान स्वतंत्र एवं निष्पक्ष रूप से करें। লোকসভাৰ পৰৱৰ্তী পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে দেশৰ বিভিন্ন ঠাইত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দুকোনাত মঙলদৈ লোকসভা সমষ্টিৰ বাবে দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে এখন বৃহৎ জনসভাত অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীগৰাকীয়ে অসম তথা উত্তৰ পূবৰ লোকসকলে স্বকীয় পৰিচয়ৰ বাবে সদায় সংগ্ৰাম কৰিবলগীয়া হৈছে বুলি মন্তব্য কৰে। কংগ্ৰেছে তেওঁলোকৰ শাসনকালত ভোট বেংকৰ স্বাৰ্থত ভাৰত বাংলাদেশ সীমান্ত বন্ধ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ দৃঢ় পদক্ষেপ গ্ৰহণ নকৰিলে বুলি মোদীয়ে দলটোক সমালোচনা কৰে। বিগত 5 বছৰত অসমৰ উন্নয়নৰ কাৰণে বিজেপি চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে তেওঁ উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যখনৰ জনসাধাৰণে তেওঁলোকক কেনেধৰণৰ উন্নয়ন লাগে সেই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা উচিত। সন্ত্ৰাসবাদী আৰু নক্সালপন্থীৰ লগত কোনো ধৰণৰ আপোচ কৰা নহয় বুলি তেওঁ ঘোষণা কৰে। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে আন এখন নিৰ্বাচনী সভাত অংশগ্ৰহণৰ বাবে শিলচৰত উপস্থিত হয়। শিলচৰৰ ৰামনগৰত অনুষ্ঠিত এখন সভাত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিজেপি দলে কেন্দ্ৰত পুনৰ ক্ষমতা লাভ কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু 3 তালাক বিধেয়ক সংসদত গৃহীত কৰা হ'ব। তেওঁ কয় যে এক প্ৰধান, এক বিধান আৰু এক সংবিধানৰ জৰিয়তে দেশক সুৰক্ষিত কৰিব লাগিব। 2022 চনৰ ভিতৰত প্ৰতিজন দুখীয়া লোকে একোটাকৈ ঘৰ পাব, কৃষকসকলৰ উপাৰ্জন দুগুণ হ'ব আৰু সকলো লোকে খোৱা পানীৰ যোগান লাভ কৰিব বুলিও তেওঁ ঘোষণা কৰে। গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাই আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাসকলক সাক্ষাৎ কৰি নিৰ্বাচনী প্ৰচাৰ চলায়। অধিবক্তাসকলৰ লগত সমষ্টিটোৰ বিভিন্ন সমস্যাৰ বিষয়ে তেওঁ বিস্তৃতভাৱে আলোচনা কৰে। উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত অহা 23 এপ্ৰিল তাৰিখে গুৱাহাটী সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। BPFৰ নেতা তথা BTC প্ৰধান হাগ্ৰামা মহিলাৰী আৰু সাংসদ বিশ্বজিৎ দৈমাৰীয়ে আজি মৰিগাঁও জিলাৰ লাহৰীঘাট বানমুৰিত নগাঁও সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। এই উপলক্ষে আয়োজিত এখন নিৰ্বাচনী সভাত ভাষণ দি মহিলাৰীয়ে অসমৰ খিলঞ্জীয়া সকলো জাতি জনগোষ্ঠীৰ স্বাৰ্থ সুৰক্ষাৰ বাবে বিজেপি অগপ BPF মিত্ৰজোঁটক প্ৰাৰ্থীসকলক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়। শিলচৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেৱৰ সমৰ্থনত আজি কৰিমগঞ্জত এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয়। সভাত ভাষণ দি প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ কন্যা শৰ্মিষ্ঠা মুখাৰ্জীয়ে কয় যে বিজেপি চৰকাৰে কোনো পৰিকল্পনা নোহোৱাকৈ বিমুদ্ৰাকৰণ কৰাৰ ফলস্বৰূপে বহুতো ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বন্ধ হৈছে। ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহে গৰিষ্ঠ সংখ্যক কৰ্মসংস্থানৰ সুযোগ প্ৰদান কৰে বুলি মন্তব্য কৰি তেওঁ কয় যে বিমুদ্ৰাকৰণে বহুতো লোকক নিবনুৱা কৰিলে। প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় আৰু বিধায়ক কমলাক্ষ দেৱপুৰকাষ্ট্ৰয়ো সভাত ভাষণ দিয়ে। আদৰ্শ নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ পিছৰে পৰা নিৰ্বাচন আয়োগে 2385 কোটি টকা মূল্যৰ অবৈধ সুৰা, নিচাযুক্ত সামগ্ৰী, সোণ আৰু নগদ ধন জব্দ কৰিছে। আয়োগে এক বিবৃতিযোগে একথা প্ৰকাশ কৰি কয় যে এই তালিকাৰ শীৰ্ষত আছে গুজৰাট। গুজৰাটত 514 কোটি টকাৰো অধিক অবৈধ সামগ্ৰী আৰু নগদ ধন উদ্ধাৰ কৰা হৈছে। 384 কোটি টকাৰে দিল্লী এই তালিকাৰ দ্বিতীয় স্থানত, 196 কোটি টকাৰে অন্ধ্ৰপ্ৰদেশ তৃতীয় স্থানত আৰু
89 কোটি টকাৰে পাঞ্জাৱ চতুৰ্থ স্থানত আছে ইপিনে সমগ্ৰ দেশতে 575 কোটি টকাৰো অধিক নগদ ধন উদ্ধাৰ কৰা হৈছে আজি অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ৰাজ্যখনৰ অধিক সংখ্যক ভোটদাতাই স্বতঃস্ফূৰ্তভাৱে ওলাই আহি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কৃতজ্ঞতা প্ৰকাশ কৰিছে আজি ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদমেলত বৰ্তমানৰ চৰকাৰৰ বিকল্প বিচাৰি ৰাইজে এনেদৰে ওলাই আহিছে বুলি বৰাই মন্তব্য কৰে আজি মংগলদৈ লোকসভা সমষ্টিৰ কেন্দুকোনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণত কংগ্ৰেছক শব্দৰে আক্ৰমণ কৰাৰ বাহিৰে কোনো নতুনত্ব নাই বুলিও তেওঁ মন্তব্য কৰে দেশত বিজেপি অসংখ্য চকীদাৰ থকা সত্ত্বেও বিদেশীৰ সংখ্যা বৃদ্ধিহে পালে বুলি তেওঁ কটাক্ষ কৰে মৃত জোৱানসকলক লৈ প্ৰধানমন্ত্ৰী আৱেগিক ৰাজনীতি কৰিছে বুলিও বৰাই মন্তব্য কৰে কংগ্ৰেছৰ দিনতে এনআৰচিৰ 80% কাম সম্পূৰ্ণ হোৱা বুলি দাবী কৰি তেওঁ কয় যে বিজেপিয়ে কেৱল এনআৰচিৰ খচৰা প্ৰস্তুত কৰিহে কৃতিত্ব অৰ্জন কৰিছে আজি নিশা 8 বজাত জয়পুৰত অনুষ্ঠিত হ'বলগীয়া IPL T20 ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব কালি মুম্বাই ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে কিংছ 11 পাঞ্জাৱক 3 উইকেটত পৰাস্ত কৰে কিংছ 11 পাঞ্জাৱে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 4 উইকেটত 197 ৰান সংগ্ৰহ কৰে প্ৰত্যুত্তৰত মুম্বাই ইণ্ডিয়ানছ দলটোৱে অন্তিম টেবলত 7টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয় ভাৰতৰ নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত কোনো ৰাজনৈতিক নেতাৰ জীৱন ভিত্তিক চলচ্চিত্ৰৰ প্ৰচাৰ কৰাত বাধা আৰোপ কৰিছে আয়োগে NTR লক্ষ্মী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উদয়াম্মা সিমহাম্মাৰ জীৱন তথা ৰাজনৈতিক কাম-কাজক লৈ নিৰ্মাণ কৰা ছবি সন্দৰ্ভত পোৱা গোচৰসমূহ পৰীক্ষা কৰা অন্তত আজি এই নিৰ্দেশনা জাৰি কৰে সংবাদ মাধ্যমসমূহে নিৰ্বাচন আচৰণ বিধি বলবৎ হৈ থকা অঞ্চলসমূহত তেনেধৰণৰ প্ৰচাৰ অথবা পোষ্টাৰ আদিৰে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰিব বুলিও নিৰ্বাচন আয়োগে সতৰ্ক কৰি দিয়ে এই আদেশ অমান্য কৰাৰ ক্ষেত্ৰত দৃষ্টি ৰখাৰ উদ্দেশ্যে উচ্চতম ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অথবা যিকোনো উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশক লৈ এখন আয়োগ গঠন কৰাৰ বাবেও নিৰ্বাচন আয়োগে সিদ্ধান্ত লৈছে বিশিষ্ট সাহিত্যিক তথা সমাজকৰ্মী আনোৱাৰ হুছেইনে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু আজান ফকীৰৰ দেশ অসমত জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলো লোক একতা আৰু সম্প্ৰীতিৰে বসবাস কৰি আহিছে আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলত তেওঁ বিশ্বনাথ চাৰিআলিত অলপতে সংঘটিত অমানুষিক ঘটনাৰ বিষয়ে উল্লেখ কৰি কয় যে একাংশ উন্মত্ত লোকে চৌকত আলী নামৰ 84 বছৰীয়া লোক এজনক গোমাংস মজুত কৰা বুলি সন্দেহ কৰি মাৰধৰ কৰে সংবাদমেলত উপস্থিত থকা জামাতে ইছলামী হিন্দৰ সভাপতি মহম্মদ আব্দুল বছিৰে এই ঘটনাৰ লগত জড়িত দুৰ্বৃত্তক শীঘ্ৰে কৰায়ত্ব কৰিবলৈ চৰকাৰক আহ্বান জনায় এই ঘটনাত আঘাতপ্ৰাপ্ত চৌকত আলীত বিত্তীয় সাহায্য দিবলৈ তেওঁ চৰকাৰৰ ওচৰত দাবী জনায় সন্ধিয়াৰ বাতৰি ইমানেই নমস্কাৰ